আজি আপোনালোকক এডভোকেট সকলৰ নেম প্লেট এণ্ড সাইন বোৰ্ডৰ বিষয়ে কিছুমান কথা অৱগত কৰিবলৈ ওলাইছো। আমি কেতিয়াবা দেখা পাওঁ যে অধিবক্তা সকলৰ নেম প্লেট আৰু সাইন বোৰ্ডৰ আকৃতি বিভিন্ন প্ৰকাৰৰ, কিছুমানৰ সৰু, কিছুমানৰ ডাঙৰ, কিছুমানে বিভিন্ন ঠাইত মানে নিজৰ সাইন বোৰ্ড নেম প্লেট মানে আৰি থৈছে বা ব্যৱহাৰ কৰিছে, বা ডক্টৰ সকলে যেনেকুৱা ধৰণৰ নিজৰ নেম প্লেট বা সাইন বোৰ্ড বিভিন্ন ঠাইত ব্যৱহাৰ কৰিব পাৰে, অধিবক্তা সকলে পাৰে নে নাই সেই বিষয়ে অৱগত কৰিবলৈ ওলাইছো। এই ক্ষেত্ৰত দেখা গৈছে যে মই আসলতে ষ্টাডি কৰি কিছুমান কথা মই পাইছো। এডভোকেট এজনৰ সাইন বোৰ্ড আৰু নেম প্লেট ৰিজনেবল সাইজৰ হ'ব লাগে। ৰিজনেবল সাইজ মানে যুক্তিসংগত আকৃতিৰ হ'ব লাগে। কোনোবা যদি ডাঙৰকৈ ব্যৱহাৰ কৰিছে বা বনাইছে আৰু কয় যে এইটো ৰিজনেবল সাইজ, গতিকে বেলেগে যদি কয় এইটো ৰিজনেবল নহয়, তেতিয়াহ'লে আপুনি যেটো বনাইছে এইটো ঠিক হোৱা নাই। গতিকে নিজৰ চকু বা বেলেগৰ চকুত যেটো যুক্তিসংগত বুলি বিবেচিত হয় তেনেকুৱা ধৰণৰ নেম প্লেট অধিবক্তাজনে বনাব লাগিব। আৰু সেই সংশ্লিষ্ট অধিবক্তাজনে যেনেকুৱা সিভিল নেচাৰৰ কেজত স্পেচিয়েলাইজ অথবা ক্ৰিমিনেল নেচাৰৰ কেজত তেখেতে যে স্পেচিয়েলাইজেছ হয়, বা অন্য কৰ্পৰেট বা কোম্পানী লয়াৰ বা তেনেকুৱা ধৰণৰ কিবা এটা বিষয়ত যদি এক্সপাৰ্ট হয়, সেই কথাখিনি নেম প্লেটত উল্লেখ কৰিব নোৱাৰিব। যেনেকুৱা ডক্টৰ সকলে উল্লেখ কৰিব পাৰে তেখেতে মেডিচিন স্পেচিয়েলিষ্ট বা সাৰ্জাৰী ইত্যাদি বিভিন্ন কথা উল্লেখ কৰিব পাৰে, বা ডক্টৰ সকলৰ সাইন বোৰ্ড বিভিন্ন ঠাইত ব্যৱহাৰ কৰিব পাৰে, কিন্তু অধিবক্তা সকলৰ নেম প্লেট আৰু সাইন বোৰ্ড বিভিন্ন ঠাইত ব্যৱহাৰ কৰিব নোৱাৰে। আৰু ইয়াৰ সাইজটো ৰিজনেবল হ'ব লাগিব। আৰু সেই অধিবক্তাজনে যিটো মেটাৰত স্পেচিয়েলাইজেছ হয় সেই কথাখিনি নিজৰ নেম প্লেটত ব্যৱহাৰ কৰিব নোৱাৰিব। এইখিনি আছিল অধিবক্তাসকলৰ সাইন বোৰ্ড আৰু নেম প্লেটৰ বিষয়ে থুলমূল দুই এষাৰ কথা। যদি ভাল লাগে আপোনালোকে নিশ্চয় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।